हाग्रामा सार प्रमद बर' सार फैगौ एमएलए इलेक्शन 2026 बेनि बारा बारजेनबाय हाग्रामा सार प्रमद बर' सार बिथांमोननि मुं सुलायनाय मावनो हानाय हायै गोदै गोबाब बेनि बान गावलायनाया स्टार्ट जाबाय दा नोंथांमोना नैबे भिडिअनि गेजेरजों नुलांगोन आं सानैनिबो माखासे मिडिया बाइट होनायफोरखौ आं होनानै होगोन दा आंनि मोनसे रिक्वेस्ट खुलुमबाय बयनिसिमबो नोंथांमोनखौ आंनि इउट्युब चेनेल माय अपिनियन अफिसियेलाव बरायनानै लाग्रोनाय जाबाय आरो जायफोरा आंनि चेनेलाव गोदान फैदों अन्नानै आंनि चेनेलखौ साबस्क्राइब खालाम लाइक शेयार कमेन्ट खालामनो दाबाव आसा खालामबाय नोंथांमोना आंनि चेनेलखौ साबस्क्राइब खालामगोन आरो सापर्ट खालामगोन होननानै आं आसा थाबाय दा रिक्वेस्टआ बेसो पलिटिक्सखौ जोङो माने गुड वेजोंसो जों गेलेनांगौ आरोना गावजों गाव नांलाय खमलाय जानानै पुलिस केस जालायनाय कर्ट केस कासारि कर्ट केस थांलायलायनाय बेबायदिसिम जों थांनो नाङा पलिटिक्सआव थायो बुंलायनाय थायो बखिलायनाय थायो बेखौ हजम खालामनो हानायबो सक्ति थानांगौ जायफोरा पलिटिकेलाव इनभल्भ जायो हजम खालामनो हानाय सक्तिबो थानांगौ बे आंखौ ओरैबायदि होनदों होननानै बेखौ होहैनांगौ होननाया बे भुल उमुखखौ बुंहैनांगौ बे भुल डेम'क्रेटिक राइट्स बयहाबो दं फ्रिडम अफ स्पिच होननाय मोनसे राइट्सआ दं आरोना बयहाबो बुंनो हानायनि केपासिटि दङ मोनथाय दङ बा अपिनियनखौ होनो हानायनि मोनथाय दङ दा आसा खालामबाय फैगौ समाव जे जोंनि इलेक्शना गोजोनैनो बा पिसखौ जों मेनटेन खालामलांनो हागोन होननानै आं आसा थाबाय दा नोंथांमोना भिडिअखौ नायलांबानो जाबाय प्रमद बर' नाকি মই নিজৰ মাইকীকে এস্কৰ্ট দি পেলাই অফিচিয়েল গাড়ী দি পেলাই পঠোৱা মই এনেকুৱা নহয় মোৰ মাইকীটো এনেকুৱা নহয় আপুনি ক'লে ইভিপিএলৰ কোনো অস্তিত্ব নাই বুলি ক'লে কিন্তু বিপিএফৰ দুৱাৰ খোলা আছে নে প্ৰমোদ বড়োৰ কাৰণে আপোনালোকৰ কিহৰ দৰ্জা আমাৰ তাত দৰ্জা নাই সব বন্ধ আহিলেও নোসোমাব নোৱাৰে আমাৰ শক্তি চাব বিচাৰিছে আৰু আমার শক্তি আর চাব বিচাইছে আপনি এবার রণনীতি কি হবে স্যার কি রণনীতি আমি সরকার বনাম ইথই আমার রণনীতি তাতে হিন্দি লেকচার দিয়াতো শুনা নাই আপনি দিল্লীত যাই পেলাই প্রমোদ বড়ো এইবিলাক সোধক বেলেগ এইবিলাক সুধি লাভ নাই মই প্রমোদ বড়ো কোন হয় মই কৈ লৈছে নেকি এছাৰৰ মই নিজে ডাইৰেক্টৰ বুলি মই কৈছে হা মই পাঁচখন জিলাৰ ডিচি সকলক ইলেকশ্যন কমিশ্যন বা গভৰ্ণমেণ্ট অফ আছাম বা যিসকলে দায়িত্বত আছে এই সকলক মাতি পেলাই মই কথা পাতিছোঁ ইহঁতে আমাৰ BTC 2003 চনত 10 ফেব্ৰুৱাৰী যিটো স্পিৰিট সেইটো আমাক সন্মান দিছে এই হিচাপত এছাৰৰ কোনো BTC অঞ্চলত কঠি কৰাকে কাম কৰিব নোৱাৰে আসনৰ ভাগ বতৰাৰ ক্ষেত্ৰত কি ধৰণে আলোচনা এইবিলাক বিষয় লৈ আলোচনা হোৱা নাই যেহেতু মই একো আজি নকম নিখিলে বেলেগ কিবা সুধক না ভাল শক্তিশালী বৈঠক আজি চলি আছে ইহঁতৰ দলে অৱস্থা নাই ইহঁতৰ বৈঠক শক্তিশালী হয় নেকি দলে দলৰ অৱস্থাই নাই ইহঁতৰ বৈঠকটো কিবা শক্তিশালী হয় আপোনাৰ বিপিএফৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি চলিব বুলি কৈছে কি পৰিয়াল মোৰ কি পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আপোনাৰ পত্নীক হয়তো 144 আকৌ লাগিছে আকৌ মানুহৰ ঘৰত জুই দেখিবলৈ পাইছো ইনোসেন্ট মানুহ জীৱন দিব লগা হৈছে এই গোটেই বিষয়বিলাক হল ৰাজনীতিকভাৱে যি অপাৰিপৰক যেটো কোৱা হয় অক্ষমতা আৰু দূৰদৰ্শিতা নোহোৱাৰ কাৰণে কমিটমেন্ট নোহোৱাৰ কাৰণে এই পৰিবেশবিলাক হৈছে আৰু ইয়াৰ কাৰণে কাকবা দোষ জাপি দিছে আমি 5টা বছৰত কোনো কাকো দোষ জাপি দিয়া নাছিলে কিবা এটা সৰু খুৰা কিবা যদি হয় তেতিয়া আমি দায়িত্ব লৈছিলো কিন্তু এতিয়া কাকবা দোষ জাপি দিয়া হৈছে
আৰু যোৱা এই সময়ত আপোনালোকে গম পায় একক সংখ্যা গৰিষ্ঠ লৈ চৰকাৰ চলাইছিল, যি মন যায় তাকে কৰিব পাৰিছিলে, কিন্তু বড়ো অনাবড়ো সৃষ্টি হৈছিলে। এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ লগত মিলিবলৈ ভয় কৰিছিলে, কিন্তু যোৱা 5টা বছৰত 26টা জনগোষ্ঠী একাকাৰ হৈ সকলো মিলি জুলি ধুনীয়াকৈ এটা সুন্দৰ পৰিৱেশত আছিল। 35 লাখ জনসাধাৰণ একেলগে আছিল। শিক্ষা দীক্ষা সামাজিক ন্যায় অৰ্থনীতি উন্নয়নৰ যিটো বিপ্লৱ এইবিলাক সব আৰম্ভ হৈছিলে, কিন্তু সেইটো আকৌ স্তব্ধ হোৱাৰ নিচিনা হৈ গ'ল। এছাৰক লৈ পেলাই আজি ৰাজনীতি আকৌ আৰম্ভ হৈছে। চৰকাৰ কাৰ আছে? চৰকাৰত থকা মানুহবিলাকে কৈছে এতিয়া আমি সিদ্ধান্ত লৈছোঁ এছাৰত কাৰো নাম কাটিবলৈ আমি নিদিওঁ, আমাৰ লগত আলোচনা কৰিবলৈ লাগিব, আমাৰ জিলাত ডিচিবিলাক কৰিব লাগিব। এইবিলাক কাউন্সিলৰ হাতত নাই, কিন্তু সেইটো ৰাজনীতি কৰা আৰম্ভ কৰিছে। অলৰেডি নাম কাটিলে, জেনুইন মানুহৰ নাম কাটিলে। নাম কাটাৰ পিছত এতিয়া কৈছে যে আমি নাম কাটিবলৈ নিদিওঁ। এই গোটেই ৰাজনীতিবিলাক 35 লাখ জনসাধাৰণৰ ভৱিষ্যতটো অনিশ্চয়তাত লৈ পেলাই কিছুমানে ইয়াতে নিজৰ পাৱাৰৰ গেম ৰাজনীতি কৰিব বিচাৰিছে। UPPL কমন মানুহৰ দল, ইয়াত সকলো কমন মানুহে ইয়াতে জাগা পায়। ইয়াত কোনো ডাইনেষ্টি নাই, পৰিয়ালবাদ নাই, কিন্তু বড়োলেণ্ডত এতিয়া পৰিয়ালবাদৰ ৰাজনীতি কৰিছে। যেতিয়া ৰাজনীতিটো ডাইনেষ্টিত যাব, পৰিয়ালবাদত যাব, ইয়াত গণতন্ত্ৰ বুলি একো নাথাকিব, আমি মাত মাতিব লাগিব। তো সেইকাৰণে এই যেহেতু গুরুত্বপূর্ণ হবা এসআইটো স্যার আজি BTC অঞ্চলত 5টা জিলাৰ ডিচি সকলৰ লগত আলোচনা হ'ল এই এছআৰটো লৈ পেলাই। আমাৰ কেবিনেট মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও আছে। মুঠতে যিখিনি হুলস্থুল বা যিখিনি উৰা বাতৰি হওক বা কলচে হওক বা যিকোনো, সেইটো একো প্ৰব্লেম নহ'ব। BTC অঞ্চলত সেইখিনি কথা আমি জনাই দিছো। ডিচি সকলেও আজি আমাক কথা দিছে যে এনেকুৱা আৰু নহ'ব, আমি ফুল ষ্টপ কৰিম। এইটোতো কনষ্টিটিউচনেল বস্তু হয় নহয়, মুঠতে BTC এৰিয়াত সেইটো আজিৰ দিনত কোনো টেনচন নাই। একো নহয় বুলি কোৱাতে চব বুজিব লাগে। আমাৰ কি আছে, টেনচন ল'ব লগা একো নাই। ঠিক আছে। তাতে হিন্দী লেকচাৰ দিয়াটো শুনা নাই আপুনি? দিল্লীত যাই পেলাই প্ৰমোদ বড়ো এইবিলাক সোধক, বেলেগ এইবিলাক সুধি লাভ নাই। মই প্ৰমোদ বড়ো কোন হয় মই কৈ লৈছে নেকি? এছাৰৰ মই নিজে ডাইৰেক্টৰ বুলি মই কৈছে হা? মই 5খন জিলাৰ ডিচি সকলক, ইলেকশ্যন কমিশ্যন বা গভৰ্ণমেণ্ট অফ আছাম বা যিসকলে দায়িত্বত আছে এই সকলক মাতি পেলাই মই কথা পাতিছোঁ। ইহঁতে আমাৰ BTC 2003 চনত 10 ফেব্ৰুৱাৰী যিটো স্পিৰিট, সেইটো আমাক সন্মান দিছে। এই হিচাপত এছাৰৰ কোনো BTC অঞ্চলত কঠি কৰাকে কাম কৰিব নোৱাৰে। আসনৰ ভাগ বতৰাৰ ক্ষেত্ৰত কি ধৰণে আলোচনা এইবিলাক বিষয় লৈ আলোচনা হোৱা নাই, যিহেতু মই একো